হয়, মই অতিশয় মোৰ যোৱা 5টা বছৰ যি পৰিশ্ৰম আজি ৰাইজে দিছে, খালি হাতে আহিছোঁ। মোৰ ৰাইজলৈ সেৱা আছে, কিন্তু ৰাইজে যিধৰণে মোক কোনো যোগাযোগ হোৱা নাই, যিধৰণে মোক ৰাইজে আদৰিছে, যিধৰণে ৰাইজে বিচাৰিছে, মই তাৰ বাবে বিপিয়া সমষ্টিৰ ৰাইজৰ ওচৰত বিশেষভাৱে কৃতজ্ঞ। বিপিয়া সমষ্টিৰ ৰাইজক সেৱা কৰিব দিবৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা কোৱা হৈছে, স্থানীয় সাংসদৰ পৰা কোৱা হৈছে, ৰাইজৰ মাজৰ পৰা প্ৰতিনিধি গৈছে, ৰিপৰ্ট কাৰ্ড গৈছে, সকলো ফালৰ পৰা। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে স্বয়ং নিজেই এজন কৰ্মদক্ষ বিধায়ক হিচাপে নিজে তেওঁ আখ্যা দিছে। দিয়াৰ পাছত তেখেতৰ ব্যক্তিগত খেয়াল খুচি মতে যি ভাবিব সেইধৰণে আজি কৰিছে, ৰাইজে সেইটো দেখিছে। মই সেইখিনি ক'ব নাযাওঁ, কিন্তু বিপিয়া সমষ্টিৰ ৰাইজে যি মান সন্মান পাব লাগিছিল, সেই মান সন্মান আজি বিপিয়া সমষ্টিৰ ৰাইজক দিয়া নহ'ল। বিপিয়া সমষ্টিৰ ৰাইজক মান সন্মান আজি আজৰি লোৱা হ'ল। যি ভাবিম, যি কৰিম, সেইমতে চলিব লাগিব। বিপিয়া সমষ্টিৰ ৰাইজ কোনো চৰকাৰৰ, কোনো নেতাৰ বহতীয়া নহয়, কোনো নেতাৰ বহতীয়া নহয়। আৰু বিপিয়াৰ ৰাইজে এতিয়া যোৱা কেইটা দিনত হাজাৰ হাজাৰ মানুহৰ টেলিফোনিক, আৰু মই আহিব পৰা নাছিলোঁ, আৰু আজি আহি মই ৰাইজৰ লগত বহিম, অহাকালিও মই বহিম, ৰাইজৰ কথা বতৰাবিলাক শুনিম। আৰু ৰাইজে যিধৰণে দিহা দিয়ে, ৰাইজনৰ দিহা আৰু সিদ্ধান্ত অনুসৰি মোৰ ভৱিষ্যতৰ কৰ্মপন্থা মই নিৰূপণ কৰিম। মই আচৰিত খাইছোঁ যে ইয়াৰ পূৰ্বে কেতিয়াও ভাৰতীয় জনতা পাৰ্টীত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত এনেকুৱা হোৱা নাছিল। ৰাইজৰ মতামত তাত থাকে, স্থানীয় সাংসদগৰাকীও মতামত তাত থাকে, বা দলৰ জ্যেষ্ঠসকলেও মতামত থাকে, কেন্দ্ৰীয় মন্ত্ৰীসকলেও মতামত থাকে। কাৰো মতামত ৰখা হোৱা নাই। আৰু বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে, মিঠাচাৰৰ আশ্ৰয় লয় মুখ্যমন্ত্ৰীগৰাকীয়ে, মিঠাচাৰৰ আশ্ৰয় লয়, মানুহক নিমিষে নিমিষে কথা সলনি কৰে। তেওঁ কাক কেতিয়া কি ব্যৱহাৰ কৰে, কাক কি কথা দিয়ে, চব আভোৰা ভৰা। যিবিলাক কথা বতৰাই মই কৈছোঁ যে অসমৰ সমাজ জীৱন কাহানি সুন্দৰ কৰিব নোৱাৰে, শক্তিশালী কৰিব নোৱাৰে, মানুহৰ কাহানি অন্তৰ জয় কৰিব নোৱাৰে। যিবিলাক কৰি আছে চৰকাৰী প্ৰশাসন যন্ত্ৰ আৰু ক'লা ধনৰ পাহাৰৰ যোগেদি চমক সৃষ্টি কৰিবৰ কাৰণে বিচাৰিছে। ৰাইজে ইয়াত শ্ৰদ্ধা, স্নেহ, মৰম, ভক্তি, আদৰ, নতুন প্ৰজন্ম, সুৰক্ষিত ভৱিষ্যতৰ কথা, সুৰক্ষিত অসমৰ কথা ইয়াত একো নিহিত নাই। তেওঁৰ চকীখন যাতে সুৰক্ষিত হৈ থাকে, তেওঁক কথামতে যাতে উদ্ভৱ কৰি থাকে, তেনেকুৱা এচামক লৈ পিনি তেওঁ অসম পৰিচালনা কৰিবৰ কাৰণে বিচাৰিছে। আৰু অসম কেতিয়াও সঠিক পৰিচালনা নহয়। মানুহৰ মাজত বেজাৰ থাকিব, মানুহৰ সংঘাত সৃষ্টি হ'ব, সমাজখনক ভাগ কৰিব, এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়।